আমি আসছিলাম এটা বাজার নিলাম, বাজার করলাম। ভাবলাম বাজারত আসলাম, আমার চেংড়ার বস্তু ফুরেছে, তো বস্তুর জন্য আসলাম। এটা হচ্ছে দারাঙ্গিরি বাজার। তো আপনারা দেখতে পাইছো আমি আসলাম যেগুলো আসলাম, যেগুলো বাড়িতে বাড়াইলাম, বাড়ি পড়া বলে একটা ভিডিও করা যায়, ভিডিওটা বানাইলাম। এই যে দোকান পোষার এই ঘরটা দেখো, ঘরটা আমি বানাচ্ছি। তো আসলাম ঘুরবার, ভাবলাম যে বলে আসলাম যদি ভিডিওটা বানান যাক। তো ভিডিওটা বানাইলাম, বা দেখবে ভালো পাবে। আমি যা আছি আগে, তো আগে যা আছি তোমরা দেখিবে, ভিডিওটা স্কিপ না করে দেখি থাকবে। তো আমি দেখাই আছি। তো আমি যা আছি দেবের পাবে, ভিডিওটা স্কিপ না করে ভিডিওটা চাই থাকিব। তো বহুত ইন্টারেস্টিং জায়গা, বহুত ইন্টারেস্টিং ভিডিও হ'ব গৈ আছে। তো আপোনালোকে চাই ভালে পাব। তো চাওক কিমান মজাৰ এখন ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে চাই থাকিব। চ' বেছি কথা নকওঁ, আমি গৈ আছোঁ আগেৰে। তো আপোনালোকে চাবই পাৰিব। চাওক ভিউখন চাই কমেণ্ট কৰিব, একদম সুন্দৰ ভিউ এখন, বহুত সুন্দৰ দৃশ্য এখন আছে, উপভোগ কৰিব পাৰিব দৃশ্যখন। চ' আমি এইখন ৰাস্তাৰে কাষেৰে গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় চাব পাৰিব। মই আছোঁ গাড়ীত, তো গাড়ীখন চলাই আছোঁ। আপোনালোকে ভিউখন চাই অনুভৱ কৰিব পাৰিছে। চ' খুব ধুনীয়া জেগা। আমি আগত গৈ আছোঁ আগেৰে, তো আপোনালোকে চাব পাৰিব। একদম ওই পাহাৰীয়া এখন জেগা, তো আপোনালোকে পাহাৰীয়া জেগাখন চাব পাৰিছে। চ' আমাৰ অসমত সেইবিলাক জেগা নাই, এনেকুৱা এখন জেগা নাই। চ' মেঘালয়ৰ মধ্যে খুব সুন্দৰ 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 জেগা আছে, ধুনীয়া এখন জেগা আছে। মেঘালয়ৰ এখন সুকীয়া পৰিচয় আছে, তো আপোনালোকে নিশ্চয় জানে। চ' মেঘালয়ত মই আপোনালোকক জনাইছোঁ যে আগতে জনাইছোঁ। চ' আমি সদায় মেঘালয়ত থাকোঁ। চ' মেঘালয়ৰ সুন্দৰ পৰিচয়টো আমি জনাম। চ' আপোনালোকে নিশ্চয় জানি ভাল পাব যে সেইখন জেগাত, এইখন হয় মেঘালয় ষ্টেট। চ' মেঘালয়ত বহুত ধুনীয়া ধুনীয়া জেগা আছে, কোনো নাদেখায়, আমি দেখাই আছোঁ। তো আপোনালোকে দেখিব। চ' বহুত ভাল লাগিব, দেখোন চালে ভাল লাগিব, একদম সুন্দৰ। মানে কি ক'ম আৰু, মানে ভাষাই নাই। আমাৰ অসমত এনেকুৱা জেগা নাই, তো আপোনালোকে নিশ্চয় জানে। চ' আমি গৈ আছোঁ এইফালে, আমি গৈ আছোঁ আমি ডাউনেৰে গৈ আছোঁ। তো আপোনালোকে দেখা পাইছে। চ' ইয়াতে যিমান বৰষুণ হ'লেও পানী নহয়, বানপানী নহয়। চ' মেঘালয়ত আপোনালোকে জানে, মেঘালয়ৰ বহুত এখন সুকীয়া পৰিচয় আছে। চ' সুকীয়া পৰিচয় বহুত। আমি আগতে জানিছিলোঁ যে মেঘালয়ত বস্তু পোৱা নাযায়। ইহঁতৰ যিবিলাক বস্তু মানে ইহঁতে কৰে, ইহঁতৰ মানে হেৰি আছে, খুব কি ক'ম আৰু, এইখন মই নেক্সট ভিডিঅ'ত ক'ম বাৰু। চ' ইহঁতৰ মানে সেইবিলাক মানুহৰ বেমাৰ আজাৰ বেছি নহয়। চ' এইবিলাক গাছৰ বস্তুবিলাক খাই থাকে, মানে সাৰৰ বস্তুবিলাক নাখায়। আমাৰ নিচিনা আমি যেনেকুৱা যিকোনো বস্তু খাওঁ, সেইবিলাক বস্তুৱে সাৰৰ বস্তু হয়। চ' ইহঁতে সাৰৰ বস্তুবিলাক নাখায়। ইহঁতে যিবিলাক খায়, মানে বস্তুবিলাকত সাৰ নাই। চ' চবেই ইহঁতে অৰিজিনেল বস্তুবিলাক খায়, নিজে উৎপাদন কৰে, এই বস্তুবিলাক খায়। আপোনালোকে নিশ্চয় জানিব পাৰিলে যেন ভাল পাব। চ' ইহঁতৰ খোৱা লোৱা, ইয়াৰ বাঁহৰ আমাৰ বাঁহতে আছে, বাঁহৰ গুটিবিলাক খাই থাকে। চ' আৰু কিবা কিবি ইহঁতৰ মানে চব বস্তুবিলাকে খাই থাকে। ইহঁতৰ সেইকাৰণত বেমাৰ আজাৰ নহয়, বেছিকৈ বেমাৰ আজাৰ নহয়। চ' আমাৰ অসমৰ মানুহবিলাকৰ যেনেকুৱা বেমাৰ হয়, এইবিলাক মেঘালয়ৰ মানুহৰ তেনেকুৱা বেমাৰ নহয়, আমাৰ নিচিনা কৰি নহয়। চ' ইহঁতৰ অলপ কমেই হয়। চ' ইহঁতৰ আৰু এটা জিনিস ইহঁতে খায়, চ' আমি কেতিয়াও নাখাওঁ, নাজানো কোনে কোনে খায় বা